হেল্ল' কিয়ক বন্ধুসকল একে এগ্ৰ ফাৰ্ম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনোৱা হৈছে। এইটো এটা কেপচিকামৰ খেতি। ইয়াত ল টানেল ইউজ কৰিবৰ কাৰণে এইবোৰ ষ্টিক ব্যৱহাৰ কৰা হৈছে। ল টানেল কেপচিকাম খেতিত এই কাৰণে ব্যৱহাৰ কৰা হয় কাৰণ ডিচেম্বৰ জানুৱাৰী ফালে ৰাতি নিয়ৰ পৰে আৰু এই নিয়ৰৰ কাৰণে গছৰ বেছি বৃদ্ধি নহয় আৰু সেই সময়ত পোকৰ অত্যাচাৰটো অলপ বেছি থাকে। এফিড জেচিড থ্ৰিপছ এই পোকবোৰ সেই সময়ত বহুত খেতিত বৃদ্ধি পায়, যাৰ ফলত কাৰ্ল ডিজিজ আৰু ইয়েলো মোজাইক ভাইৰাছৰ প্ৰকোপ দেখা দিয়ে খেতিত। কাৰ্ল ডিজিজ হ'লে কেপচিকামৰ পুলিবোৰ ফটোত দেখুৱাৰ ধৰণে হয়। এই লিপ কাৰ্ল ডিজিজবোৰ কণ্ট্ৰল কৰিবৰ কাৰণে মাৰ্কেটত বিভিন্ন ধৰণৰ ইনসেক্টিসাইড পোৱা যায়, কিন্তু এইবোৰ ইউজ কৰাৰ ফলতো খেতিত কাৰ্ল ডিজিজটো ভালদৰে কণ্ট্ৰল কৰিব নোৱাৰি। সেইকাৰণে এই ল টানেল মেথডটো ইউজ কৰা হৈছে। চাওক আপোনালোকক দেখুৱাম কেনেকৈ খেতিত ফিট কৰা হৈ আছে। এইবোৰ এই বগা কাপোৰটো দেখা পাইছে, এইটো হৈছে ক্ৰপ কভাৰ। এই ক্ৰপ কভাৰেৰে কেপচিকামৰ পুলিবোৰক আগুৰি ৰখা হৈছে যাতে সৰু সুৰা পোকবোৰ গছত গৈ এটেক কৰিব নোৱাৰে। সেইকাৰণে এই ক্ৰপ কভাৰবোৰ দিয়া হয়। এই ক্ৰপ কভাৰবোৰ ইউজ কৰি কেপচিকামৰ লগতে চিলিৰ খেতিও কৰিব পৰা যাব। আপাৰ আসামৰ ফালে ভোট জলকীয়াৰ খেতিটো বেছি হয়, সেইফালে এই ক্ৰপ কভাৰবোৰ ইউজ কৰি ভোট জলকীয়াৰ খেতিও কৰিব পাৰিব। এই ক্ৰপ কভাৰটো পুলি ৰোপণ কৰাৰ পৰা 2 মাহমান ৰাখি যেতিয়া গছৰ পুলিটোত ফল হাৰ্ভেষ্টিঙৰ সময় হ'ব তেতিয়া ক্ৰপ কভাৰটো উঠাই দিলেই হৈ যাব। চিলি, কেপচিকাম আৰু এই ভোট জলকীয়াৰ প্ৰধান ৰোগ হৈছে এই দুটাই, CMV আৰু কাৰ্ল ডিজিজ, ভাইৰাছৰ বেমাৰ আৰু কাৰ্ল ডিজিজটো। এই ৰোগবোৰক প্ৰতিৰোধ কৰিবৰ কাৰণে যদি এই ল টানেলটো ইউজ কৰা হয় তেন্তে বহুত ভাল ৰিজাল্ট এটা দেখা দিয়ে। গোটেই ফাৰ্মটোত মাত্ৰ 20-30টা মান পুলিহে কাৰ্ল ডিজিজ পাব আৰু বাকী পুলিবোৰ সতেজ থাকিব। পুলি সতেজ থাকিলে প্ৰডাকশ্যনো বৃদ্ধি পাব খেতিত। এই ল টানেলটো ইউজ কৰাৰ পিছত 2 মাহমান খেতিত কোনো ধৰণৰ ইনসেক্টিসাইড ইউজ কৰিব নালাগে, যাৰ ফলত ইনসেক্টিসাইডৰ টকাখিনিও বাচি যায়। ইয়াত টোটেল মাটি আছে 1.5 বিঘা। এই 1.5 বিঘাত কেপচিকামৰ পুলি মোৰ তাত কম আছিল কাৰণে মই এই কেপচিকামৰ লগতে তৰমুজৰ খেতিও কৰিছোঁ। 1.5-2 মাহমান পিছত এই ভিডিঅ'টো এটাৰ ছেকেণ্ড পাৰ্টটো বনাম। সেই ভিডিঅ'ত আপোনালোকে কেপচিকামৰ আৰু তৰমুজৰ চেহেৰা কেনেকুৱা হৈছে এইটো দেখা পাব। এই ক্ৰপ কভাৰবোৰ পুলি ৰোপণ কৰাৰ 2-3 দিনৰ ভিতৰতে ইউজ কৰিব লাগে, কিন্তু মোৰ এই ক্ৰপ কভাৰটো আহোঁতে অলপ পলম হৈছে, সেইকাৰণে 15-20 দিনমান পিছত ক্ৰপ কভাৰটো ইউজ কৰি আছোঁ। যিমান সোনকালে কৰিব পৰা যায় সিমান ভাল হয়। দেৰিকৈ ইউজ কৰা হৈছে অলপ বেনিফিট কম হ'ব। এই ক্ৰপ কভাৰবোৰ এনেকুৱাকৈ ইউজ কৰিব লাগিব যাতে তলৰ ফালেদি এটা পোকো ভিতৰত সোমাব নোৱাৰে। পোক সোমালে অলপ ক্ষতি হ'ব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।
অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব যাতে ইয়াৰ যেতিয়া সেকেন্ড পাৰ্টটো আপলোড কৰিম আপোনালোকক পোৱাত সুবিধা হয়। ধন্যবাদ।